সভাত যিসকল আমন্ত্রিত অতিথি এই 21তম আদিবাসী মহাসভা সফল ৰূপায়ণ কৰাৰ উদ্দেশ্যে আজি আমন্ত্ৰণ ৰক্ষা কৰি ইয়াত আমাৰ মাজত আদিবাসী পাব্লিচিটি সেক্ৰেটাৰী বাইদেউ বন্ধী প্ৰজা ডাঙৰীয়া উপস্থিত আছে। তেখেতে তাইকো আজি এই অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছে। বাইদেউ বন্ধী প্ৰজা জনশক্তি সংগঠন কেন্দ্ৰ সমিতিৰ পাব্লিচিটি সেক্ৰেটাৰী। লগে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰ সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত তথা তিনিচুকীয়া জিলাবাসী ৰাইজৰ সহযোগত 21তম আদিবাসী মহাসভা আমাৰ এই তিনিচুকীয়া জিলাৰ মাৰ্ঘেটা সমষ্টিৰ লিডু বৰগোলাই খেলপথাৰত অহা 2026 চনৰ 30-31 জানুৱাৰী আৰু 1-2 ফেব্ৰুৱাৰী 2026 তাৰিখে অনুষ্ঠিত হ'ব। এক বৰ্ণাঢ্য কাৰ্যসূচীৰ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ অনুষ্ঠিত হ'ব আৰু এই 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আজি 3 আগষ্ট 2025 আজি এই মাৰ্ঘেটাৰ মাৰোৱাৰী বিবাহ ভৱনত সেই 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ 21তম আদিবাসী মহাসভাৰ উদযাপন সমিতি গঠন কৰা হ'ল। এই উদযাপন সভাপতি আমাৰ মাৰ্ঘেটাৰ উদ্যমান যুৱক তথা আমাৰ তিনিচুকীয়া জিলাৰ সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নিয়োগ ডাঙৰীয়াক নিৰ্বাচন কৰা হ'ল আৰু সম্পাদক হিচাপে মই শ্ৰী জাৰ্নেল মিঞ্চ আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক মোক নিৰ্বাচন কৰিছে। লগতে কাৰ্যকৰী সভাপতি আলবাৰ্ট অৰিয়া আৰু কি সেতিয়া আছে নিৰ্বাচন কৰা হ'ল। আশা ৰাখিছোঁ 21তম আদিবাসী মহাসভা এই মাৰ্ঘেটা তথা তিনিচুকীয়া জিলাৰ লগতে সমগ্ৰ অসমৰ সকলো জাতি জনগোষ্ঠী দল সংগঠন সকলো বৰ্গৰ মানুহৰ সহায় সহযোগিতাত যাতে